আজি আপোনালোকৰ লগত মই আকৌ টিউটৰ ছাৰবাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰু যাতে নেকি আমাৰ সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰবাইদেউসকলৰ একো এবোৰী সমস্যাৰে বৰ্তমান জড়িত হৈ আছে। তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা শিক্ষামন্ত্ৰীয়ে হওক তেখেতসকলে এতিয়ালৈকে সমাধান কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু সেইবাবে টিউটৰ ছাৰবাইদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। যোৱা কেইদিনমানৰ আগতে আমাৰ সেই কেন্দ্ৰীয় কমিটিৰ নেতৃত্বত আপোনাৰ 10, 11, 12 নৱেম্বৰ তাৰিখে এটা 3 দিনীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছিলে আৰু সেই কাৰ্যসূচীৰ পাছতো আমাৰ সেই টিউটৰ ছাৰবাইদেউসকলৰ কোনো ফল নধৰিলে আৰু সেইবাবে তেখেতসকলে আকৌ এটা কাৰ্যসূচী হাতত লৈছে। অহা 25 নৱেম্বৰ তাৰিখে তেখেতসকলে ডিৰেক্টৰ অফিচ ঘেৰাও কাৰ্যসূচী হাতত লৈছে আৰু তাত প্ৰতিগৰাকী টিউটৰ ছাৰবাইদেউসকলে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক আৰু তেখেতসকলে ইয়াৰ উপৰিও 126টা সমষ্টিৰ বিধায়কক তেখেতসকলে একোখনকৈ মেমৰেণ্ডাম বা একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ এটা সিদ্ধান্ত লৈছে আৰু সেয়ে তেখেতসকলে এটা ফাইনেল যিখিনি আপোনাৰ স্মাৰক পত্ৰ সেই স্মাৰক পত্ৰখন আপোনাৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ প্ৰতিটো ব্লকৰ যোগেদি ফৰৱাৰ্ড কৰা হৈছে আৰু সেইখন স্মাৰক পত্ৰ প্ৰতিটো জিলাৰ বা প্ৰতিটো ব্লকৰ বিষয়ববীয়াই নিজৰ নিজৰ সমষ্টিৰ বিধায়কক আপোনাৰ সেইখিনি স্মাৰক পত্ৰ প্ৰদান কৰিবৰ কাৰণে কেন্দ্ৰীয় কমিটিয়ে বিনম্ৰভাৱে অনুৰোধ জনাইছে। যিহেতু সেই টিউটৰ ছাৰবাইদেউসকলৰ যিমানবিলাক সমস্যা হৈ আছে সেই সমস্যাখিনি অসম চৰকাৰে বৰ্তমানলৈকে কোনো সমাধানৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা নাই। তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু ইয়াৰ মূল এটাই কাৰণ হ'ব পাৰে যে আমাৰ যিমানখিনি টিউটৰ ছাৰবাইদেউসকল আছে তেখেতসকলে যিমানখিনি আমাৰ কেন্দ্ৰীয় কমিটিৰ নেতৃত্বৰ বিগত যিমানবিলাক ধৰ্ণাৰ কাৰ্যসূচী বা আন্দোলনৰ কাৰ্যসূচী হৈছে সেই তাত 100% উপস্থিত নথকাটোৱে হয়তো বুজাব পাৰে বা সেই কাৰণে হয়তো নহ'ব পাৰে। যিহেতু অসম চৰকাৰে বৰ্তমান তেখেতসকলে লক্ষ্য কৰি আছে যে আমাৰ সেই টিউটৰ ছাৰবাইদেউসকলে কিমান ওলাই আহে, হয়তো কিছুমান তেখেতসকলে যিমানখিনি ওলাই আহিব লাগে ইমানখিনি ওলাই নাহে। 100% যদি টিউটৰ ছাৰবাইদেউসকলে যদি আমাৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই যিমানবিলাক আন্দোলন লয় তাত যদি অংশগ্ৰহণ কৰি সফল ৰূপায়ণ কৰে তেনেহলে নিশ্চয়কৈ অসম চৰকাৰে কৰিবলৈ বাধ্য হ'ব। LPৰ পৰা কলেজলৈকে 16,000 টিউটৰ ছাৰবাইদেউসকল আছে। যদি সেই টিউটৰ ছাৰবাইদেউসকলে যদি ওলাই আহি যদি এষাৰ হ'লেও যদি মাত মাতিবলৈ ওলাই আহে নহয় তেন্তে নিশ্চয়কৈ অসম চৰকাৰে মানিবলৈ বাধ্য হ'ব বা গুৱাহাটীৰ ৰাজপথ কঁপাবলৈ তেখেতসকলে সক্ষম হ'ব। যিমানবিলাক আন্দোলন দিছে তাত যিমানখিনি মানুহ অংশগ্ৰহণ কৰিছে সামান্য সেই যদি আন্দোলনখিনিৰ মানুহ যদি আমি হিচাপ কৰোঁ বা আমি ধৰি লওঁ তেনেহলে নিশ্চয়কৈ সেই টিউটৰ ছাৰবাইদেউৰ সংখ্যা নিচেই কমকৈ এই আন্দোলনবিলাকত উপস্থিত থাকে। হয়তো 1,500 টিউটৰ ছাৰবাইদেউসকল উপস্থিত থাকিলে আন্দোলনটো সফল হ'ব নোৱাৰে, কাৰণ অসম চৰকাৰে প্ৰত্যেকটো আন্দোলনত নজৰ কৰি ৰাখিছে বা প্ৰত্যেকটো আন্দোলনত তেখেতসকলে নজৰ দিছে কিমানজন মানুহ উপস্থিত হৈছে বা কিমানজনে টিউটৰ ছাৰবাইদেউসকলৰ প্ৰাপ্যৰ হকে মাত মাতি আহিছে সেইখিনি অসম চৰকাৰে চাই আছে আৰু প্ৰত্যেকজন টিউটৰ ছাৰবাইদেউসকলে ওলাই আহিলেহে আপোনালোকৰ কামখিনি হ'ব। সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে নিশ্চয়কৈ তেখেতসকলে সেই সুবিধা লৈ আপোনালোকৰ কামখিনি হয়তো দেৰি কৰি ৰাখিছে। নহলে নিযুক্তি পোৱাৰে পাছৰ পৰা আজি 5 বছৰ হ'বলৈ হ'ল কিন্তু মুখ্যমন্ত্ৰীয়ে যে সাক্ষাৎ নিদিয়ে কি ৰহস্য থাকিব পাৰে, কাৰণ আমাৰ একতাৰ এনাজৰীটো যে নাই সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে গম পায়। LPৰ পৰা কলেজলৈকে সকলোৱে মিলি অংশগ্ৰহণ কৰিব লাগিব আৰু নিজৰ প্ৰাপ্যৰ হকে মাত মাতিব লাগিব আৰু নিজৰ সমস্যাৰ প্ৰতি অসম চৰকাৰক অৱগত কৰাব লাগিব। অসমৰ জনসাধাৰণ দল সংগঠন বুদ্ধিজীৱী আৰু যিমান পাৰে তেখেতসকলক আমি জনাব পাৰিলেহে আমাৰ সমস্যাখিনি সমাধান হ'ব, কাৰণ তেখেতসকলে এষাৰ হ'লেও আমাৰ টিউটৰ ছাৰবাইদেউসকলৰ কাৰণে মাত মাতিব। আৰু আজিৰ ভিডিঅ' বনোৱাৰ এটাই উদ্দেশ্য হৈছে যে অহা 25 নৱেম্বৰ তাৰিখে আমাৰ যিমানবিলাক টিউটৰ ছাৰবাইদেউসকল আছে LPৰ পৰা কলেজলৈকে আপোনালোকে ওলাই আহক আৰু যদিহে কোনোবা হয়তো মেডিকেল গ্ৰাউণ্ডত আহিব নোৱাৰে তেনেহলে আপোনাৰ বাবে আপোনাৰ হয়তো কোনোবা যদি আছে তেনেহলে আপোনাৰ হৈ তেখেতক সেই আন্দোলনত উপস্থিত থাকিবৰ কাৰণে পঠিয়াই দিয়ক, কাৰণ 100% উপস্থিতিৰ কামনা কৰিছে কেন্দ্ৰীয় কমিটিয়ে
অহা 25 নৱেম্বৰ তাৰিখে যিহেতু ডিৰেক্টৰ অফিচ ঘেৰাও কাৰ্যসূচী হাতত লৈছে তাত এলভিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তাত নিশ্চয়কৈ তেখেতসকলে অংশগ্ৰহণ কৰিব আৰু যৌথভাৱে তেখেতসকলে সেইখিনি সিদ্ধান্ত লৈছে আৰু সেইবাবেই মই আপোনালোকক অনুৰোধ কৰিলো কোনোবা হয়তো মেডিকেলৰ সমস্যাত আহিব নোৱাৰিলে তেখেতসকলৰ সলনি কোনোবা এজন আপোনালোকে হয়তো পঠাব পাৰে কাৰণ আপোনাৰ হৈ কোনোবাই হয়তো আপোনাৰ ঘৰৰ বা আপোনাৰ পৰিয়ালৰ কোনোবা আহিলেও হয়তো তাৰ যিখিনি আপোনাৰ পাৰ্চেণ্টটো মেইনটেইন কৰাত সুবিধা হ'ব কাৰণ 100% উপস্থিতি যিহেতু কেন্দ্ৰীয় কমিটিয়ে বা বিচাৰিছে বা অসম চৰকাৰে সেইখিনি বিচাৰিছে কাৰণ অসম চৰকাৰৰ সেই সিদ্ধান্তবিলাক নিশ্চয়কৈ আপোনালোকে গম পাইছে অসম চৰকাৰে আমাৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই বা আমাৰ সমস্যাৰ প্ৰতি কোনো সজাগ হোৱা নাই আৰু সেইবাবে কেন্দ্ৰীয় কমিটিয়ে বাৰম্বাৰকৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু বাৰম্বাৰকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাই আহিছে আপোনালোকে আহক আমাৰ সমস্যাখিনিৰ লগত মাতক আমাৰ সমস্যাৰ প্ৰতি সজাগ হৈ আপোনালোকে আন্দোলনত অংশগ্ৰহণ কৰক অসম চৰকাৰ অসমৰ বিভাগীয় মুৰব্বীসকলক আমি জনাও আমাৰ কিমানখিনি সমস্যা হৈ আহিছে কাৰণ আপুনি চৰকাৰীভাৱে কাম কৰি আছে হয় কিন্তু চৰকাৰীভাৱে আপোনাৰ নিৰাপত্তা নাই সামান্য এটা ৱেজেছ প্ৰদান কৰি আপোনাৰ দায়িত্বখিনি অসম চৰকাৰে আদায় লৈছে আৰু সেই দায়িত্বৰ পৰা বা সেই দায়িত্ব যিখিনি আপোনালোকে কৰ্তব্য পালন কৰিছে তাৰ উচিত মূল্য যদি পাবলৈ হ'লে আপুনি এতিয়া বৰ্তমান মাত মাতিব লাগিব মাত নামাতিলে অসম চৰকাৰে যেন যিসকলে মাত নামাতে সেইসকলৰ কাম একেবাৰেই নকৰে আৰু সেইবাবে আপোনালোকে মাত মাতিবলৈ ওলাই আহিবই লাগিব প্ৰাপ্যৰ হকে আপোনালোকে যুঁজিবলৈ আহিবই লাগিব কাৰণ ইমানখিনি এই মাননীয় মুখ্যমন্ত্ৰী নিজেই প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো এখোজ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ হকে তেখেতসকলে কোনো কাম আগুৱাই লৈ যোৱা নাই তাতেই অতি পৰিতাপৰ বিষয় যে এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমস্যাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে ভবা নাই আৰু সেইবাবে তেখেতসকলে সেই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি আছে বা টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি তেখেতসকলে কোনো সিদ্ধান্ত লোৱা নাই তেখেতসকলক সিদ্ধান্ত লোৱাবৰ কাৰণে আমি বাধ্য কৰাব লাগিব অসমৰ জনসাধাৰণ আৰু দল সংগঠন আৰু বুদ্ধিজীৱী একাৰ হ'লেও আপোনালোকৰ হৈ যদি মাত মাতে তেতিয়া আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব আৰু যিদিনা আপোনালোকে প্ৰতিজ্ঞাবদ্ধ হ'ব আমি 100% উপস্থিত থাকিম সেই আন্দোলনবিলাকত সেই দিনাৰ পৰা হয়তো আপোনালোকে ভাবিবলৈ বাধ্য হ'ব বা আপোনালোকে হয়তো এটা পজিটিভ খবৰ পাবলৈ হয়তো আপোনালোকে সক্ষম হ'ব কাৰণ 100% আপোনালোকে আন্দোলনত যদি টাইম দিয়ে তেনেহলে আপোনালোকৰ এই সমস্যাৰ প্ৰতি অসম চৰকাৰে সজাগ হ'ব আৰু আপোনালোকৰ হৈ কিবা নহয় কিবা কাম কৰিবলৈ তেখেতসকলে বাধ্য হ'ব আৰু সেইদিনা নিশ্চয়কৈ আপোনালোকে গম পাইছিলে 12 নৱেম্বৰ তাৰিখে আমাৰ হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলে চচলত গোট খাইছিলে আৰু সেই চচলত গোট খাই যিখিনি তেখেতসকলে ধৰ্ণা কাৰ্যসূচী হাতত লৈছিলে 3 দিনীয়া হৈ আৰু সেই ধৰ্ণা কাৰ্যসূচীৰ ফলত অসম চৰকাৰৰ কোনো বিভাগীয় বা মুৰব্বীয়ে সেই খা খবৰ ল'বলৈ হয়তো তেখেতসকলৰ সময় নহল আৰু সেই আমাৰ কিহৰ কাৰণে এনেধৰণে হ'বলৈ হৈছে বা কিহৰ কাৰণে এনেদৰে হ'বলৈ পাইছে সেয়া নিশ্চয় আপোনালোকে অনুমান কৰক আমাৰ হয়তো আন্দোলনত কম উপস্থিতিৰ বাবেই হয়তো অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই যিদিনা আপোনালোকে সৰহভাৱে 100% যদি উপস্থিত থাকে 16,000 টিউটৰ ছাৰ বাইদেউসকলে এলভিৰ কলেজলৈকে যদি উপস্থিত থাকে তেনেহলে নিশ্চয়কৈ আপোনালোকৰ কাম হ'ব আৰু যিদিনা নিজেই ওলাই আহিব তেতিয়া আপোনালোকে ভাবিব যে আমাৰ কাম আজিৰ পৰাই হ'ব 100% যদি আপোনালোকে আহিছে আপোনাৰ বলকৰ পৰা যদি 100 জন টিউটৰ আছে 100 জনেই যদি আহিছে তেনেহলে আপোনালোকে ভাবিব আজিৰ পৰা আমাৰ কামখিনি হ'বলৈ গৈ আছে বা অসম চৰকাৰে হয়তো আপোনালোকৰ কামখিনি কৰিবলৈ বাধ্য হ'ব এয়া মই আপোনালোকক অনুৰোধ কৰিছো আৰু প্ৰতিটো ভিডিঅ'ত মই আপোনালোকক কৈ আহিছো আপোনালোকে কেন্দ্ৰীয় কমিটিয়ে যি ধৰণৰ সিদ্ধান্ত লৈ তাত অংশগ্ৰহণ কৰক তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক তেখেতসকলক উচিত পৰামৰ্শ প্ৰদান কৰক কোনটো বাটেৰে গ'লে আমাৰ সমস্যাখিনি সমাধান হ'ব পাৰে বা মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক কেনেকৈ আমি লগ কৰি পজিটিভ আলোচনাত বহিব পাৰে বিশেষকৈ মুখ্যমন্ত্ৰীৰ লগত বৰ্তমানলৈকে কোনো কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৃন্দই আলোচনাত বহিবলৈ সুযোগ প্ৰদান কৰা নাই মাননীয় মুখ্যমন্ত্ৰীয়ে এই সুযোগ আমি কেনেকৈ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা ল'ব পাৰো সেই আমি চেষ্টা কৰিব লাগিব আৰু শিক্ষামন্ত্ৰীৰ লগত বাৰম্বাৰ আলোচনাত মিলিলেও কাম নহ'ব কাৰণ শিক্ষামন্ত্ৰী নিজাববীয়াকৈ কোনো এটা সিদ্ধান্ত ল'ব নোৱাৰে যেতিয়া মুখ্যমন্ত্ৰীয়ে তেখেতসকলক দায়িত্ব অৰ্পণ কৰিছে শিক্ষা বিভাগৰ তথাপিও তেখেতসকলে সেইখিনি হয়তো নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ হয়তো শক্তি নাই বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ভাবিবলৈ বাধ্য হৈছে আৰু সেইবাবে তেখেতসকলে মাননীয় শিক্ষামন্ত্ৰীক লগ কৰাতকৈ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ চেষ্টা অব্যাহত
অব্যাহত ৰাখিছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সেও মানি নিজে এদিন নহ'লে এদিন লগ দিবই লাগিব সেই টিউটৰ ছাৰ বাইদেউসকলক আৰু টিউটৰ ছাৰ বাইদেউসকলৰ এঠাই দাবী যে তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি আঁতৰাই তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে আপগ্ৰেড কৰিব লাগে বা 2014 চনৰ প্ৰাধিকৰণ আইন সংশোধন কৰি তেখেতসকলক টিউটৰৰ পৰা শিক্ষকসকলে উন্নতি কৰি এই পদ মৰ্যাদা সহকাৰে জীয়াই থকা এটা সুবিধা প্ৰদান কৰে বা ভৱিষ্যত এটা সুৰক্ষিত এটা পদ উলিয়াই দিয়ে সেই আশাত তেখেতসকলে এইখিনি দাবী উত্থাপন কৰি আহিছে আৰু দাবী ভৱিষ্যতে কৰি থাকিব যদিহে আমাৰ সেই সমস্যাখিনি অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে অহা 25 নৱেম্বৰ তাৰিখৰ ডিৰেক্টৰ অফিচ ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি বিনম্ৰভাৱে অনুৰোধ জনালো আৰু আজিৰ ভিডিঅ'টো ইমানে শেষ কৰিলো যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু তলৰ ভিডিঅ'ৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনালোকৰ সমস্যাখিনি আৰু অসমৰ জনসাধাৰণ দল সংগঠন বুদ্ধিজীৱী আৰু অসমৰ চৰকাৰৰ বিভাগীয় মুৰব্বীসকলে যাতে নেকি সেই খবৰবিলাক পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় অসম